নিশ্চয় ক'ব লাগিব যে ৰাজ্যত এই নেৰানেপেৰা বৰষুণ ইতিমধ্যে অব্যাহত আছে আৰু লগতে আচলতে বানৰ যি সংঘাৰী ৰূপ ইতিমধ্যে গোটেই অসম ৰাজ্যতে আচলতে বানৰ সংঘাৰী ৰূপ দেখা পোৱা গৈছে আৰু বিভিন্ন অঞ্চল আচলতে এতিয়া বানৰ গ্ৰাসত ইতিমধ্যে দেখা পোৱা গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ যি সদাব্যস্ত নিমাতী ঘাট আৰু ইতিমধ্যে আপোনালোকে জ্ঞাত যে যোৰহাটৰ যি নিমাতী ঘাটৰ পৰা যি মাজুলী সংযোগী ঘাট ইতিমধ্যে যি ফেৰী আচলতে যি ফেৰী আচলতে যি যাতায়াতৰ ব্যৱস্থা সেয়া চলাচল ইতিমধ্যে বন্ধ কৰি ৰাখিছে আৰু ইয়াতকৈ আপোনালোকক এটা আচৰিত কথা ক'ব লাগিব যে 33 বছৰৰ এটা অভিলেখ ইতিমধ্যে ভংগ কৰিছে অৰ্থাৎ 91 অৰ্থাৎ 91 চনৰ যি পানী আছিলে যি পানী যি সময়ত ধাৰ যি স্পীড আছিলে যেনেকৈ পানী বাঢ়িছিলে যি বিপদৰ সীমা অতিক্ৰম কৰিছিলে কিন্তু এইবাৰ কিন্তু সেই বিপদ সীমাৰ যি অতিক্ৰম কৰিছে আৰু ইতিমধ্যে যোৰহাটৰ নিমাতী ঘাটত এতিয়াও কিন্তু পানী বাঢ়ি আছে মই এতিয়া দেখুৱাইছে সতীৰ্থ হৈ আচলতে এয়া হৈছে যোৰহাটৰ নিমাতী ঘাট আৰু ইতিমধ্যে যি পাৰাপাৰ কৰা আচলতে সকলো মাজুলীৰ লগত যি যাতায়াতৰ যি একমাত্ৰ স্থল যি আছিলে নাৱৰ যি ব্যৱস্থা সেই নাও ব্যৱস্থা ইতিমধ্যে অনিৰ্দিষ্ট কালৰ বাবে ইতিমধ্যে সেয়া বন্ধ কৰি ৰখা হৈছে কিয়নো যাত্ৰীসকলৰ যাতায়াতৰ ক্ষেত্ৰত কিন্তু এতিয়া আচলতে এই ধৰণে আচলতে বন্ধ কৰি ৰাখিব লগা কিছু কিয়নো তেওঁলোকে যে নদীৰ যি ইতিমধ্যে পানী ইতিমধ্যে বাঢ়ি আহিছে আৰু এতিয়া নিমাতী ঘাটলৈ সোমাই অহা আচলতে পথ আচলতে কিছু লোক সোমাই আহে গতিকে তেওঁলোকৰ সেইকাৰণেও ৰাস্তা ইতিমধ্যে বন্ধ কৰি ৰাখিছে বিপদসংকুলভাৱে আচলতে দেখা পোৱা গৈছে যোৰহাটৰ এয়া নিমাতী ঘাট কিয়নো 33 বছৰৰ আচলতে এটা অভিলেখ ভংগ কৰিছে গতিকে ইয়াত এটা বিপদজনক এটা আচৰিত ঘটনা বুলি ক'ব লাগিব কিয়নো 33 বছৰৰ যি বিপদসীমা আচলতে সেই বিপদসীমা আচলতে অতিক্ৰম কৰি কিন্তু এইবাৰ যোৰহাটত দেখা পোৱা গৈছে লগতে আমাৰ বিজুদা আছে যিহেতু সদায় ব্যস্ত যি নিমাতী ঘাটত আপুনি প্ৰতিদিনে আপুনি লাগি থাকে আৰু ইয়াত দেখা পাইছে যে 33 বছৰৰ পিছত আচলতে এক অতিক্ৰম কৰিছে বুলি ক'বলৈ বিপদসীমা যে অতিক্ৰম কৰিছে কি ক'ব হয় প্ৰথমতে ঘন কুঁৱলী নেৰানেপেৰা বৰষুণৰ প্ৰতি ইমান পানী কাৰেণ্ট বেছি হৈছে পানীটো মানে অষ্টাশী চনৰ পিছত এইটো ডাঙৰ পানী প্ৰথম পাইছোঁ আমি আপুনি দেখিছে ঘাটৰ অৱস্থা কেনেকুৱা অৱস্থা আছে 91 আছিলে অষ্টাশী ডাঙৰ পানী আছিলে য'ত আমি নিমাতী ঘাট আমি নিমাতী মোৰ জন্মগত আমি ইয়াৰ পৰা কাছকালৈ শিফ্টিং হ'লোঁ গতিকে এতিয়াতো পিছত ডাঙৰ পানী কিন্তু পানীটো আনটো ভয় লগা হয় আনটো আনে নেৰানেপেৰা বৰষুণ আৰু ঘন কুঁৱলী আপুনি দেখিছে এতিয়া পানীটো কি পৰিস্থিতি আছে বৰ্তমান ৰৈছে নে বাঢ়িব একো ধৰিব পৰা নাই পানী নিমাতী পানী বাঢ়ি আছে মই আপোনালোকৰ ওচৰত জনাওঁ যে মানুহবিলাক সতৰ্ক হোৱা ভাল হয় আৰু এতিয়াতো ৰাস্তাৰ হয়তো চাগে যি সংযোগস্থলী আমাৰ যিটো আমাৰ নিমাতীলৈ অহা পথ মানে ককৰাজনী পাৰ হৈ আহে সেইটো মাথাই পানী বাগৰিব সেইটো পূৰা সেইটো হৈছে সম্পূৰ্ণ হেৰি হয় পানীটো বাঢ়ি আছে কমিলে বেলেগ কথা যদি ডিব্ৰুগড়টো কমে ইয়াতো বাঢ়িব 8 ঘণ্টা যেতিয়া পানী বাঢ়ি থাকিব গতিকে মানুহবিলাক সতৰ্ক হোৱা ভাল নিশ্চয়কৈ এয়া হৈছে আচলতে তেওঁলোকে কৈছে যে আচলতে সতৰ্ক হোৱা ভাল কিয়নো যি বিপদসীমা আছিলে বিপদসীমা অতিক্ৰম কৰি পানী ইতিমধ্যে যি বিপদসীমা অতিক্ৰম কৰিছে আৰু তেখেতে জনাইছে যে খন্তেক সময়ৰ পিছতে হয়তো যি নিমাতীৰ যি অহা যি মূল আচলতে ঘাইপথ সেই ঘাইপথো কিন্তু আচলতে পানীৰ ওপৰেৰে যি বাগৰাৰ এটা সম্পূৰ্ণ সম্ভাৱনা আছে আৰু সতীৰ্থই দেখুৱাইছে আচলতে যি ঘন কুঁৱলী ব্ৰহ্মপুত্ৰ নদীৰ যি কোবাল সোঁতৰ লগতে কিন্তু ঘন কুঁৱলী আচলতে এক বিৰাজ কৰিছে বুলি ক'ব লাগিব গোটেই নিমাতী অঞ্চলটোৱে আচলতে ব্ৰহ্মপুত্ৰৰ আমি য'ত কাষত আছোঁ তাৰ অকল সেয়াই নহয় কিন্তু গোটেই নিমাতী অঞ্চলটোতে এতিয়া এক ঘন কুঁৱলীয়ে আচলতে বিৰাজ কৰিছে আৰু যোৱাকালিৰ যি ঘন কুঁৱলী আছিলে সেয়া কিন্তু আজিতকৈ অধিক এক ভয়ানক আছিলে যদিও আজি অলপমান কুঁৱলীটো কমিছে কিন্তু যি পানীৰ যিটো আচলতে যি লগতে যি ঘন কুঁৱলী আচলতে মেটেকাৰে ফেনে ফুটুকাৰে বৈ অহা এই মহাবাহু ব্ৰহ্মপুত্ৰত এতিয়া কিন্তু ঘন কুঁৱলীয়ে বিৰাজ কৰাৰ লগতে 33 বছৰ আচলতে কৈছে দেখুৱাইছে সতীৰ্থ আচলতে পৰিৱেশখিনি দেখুৱালে আচলতে যি 33 বছৰৰ আচলতে অভিলেখ সেয়া কিন্তু অভিলেখ ভংগ কৰিছে আৰু অত্যন্তভাৱে যি নদী কাষৰীয়া অঞ্চলখনৰ সকলোকে আচলতে আহ্বান জনাইছে যে সকলোৱে কিন্তু সতৰ্ক হোৱা ভাল মই আৰু এটা কথা বিজুদাৰ পৰা জানিব বিচাৰিম যে আচলতে কি ক'ব গোটেই মুহূৰ্তত যদি অকণমান আপোনাৰ বেলেগ এটা কথা বুজিছোঁ বহুত মাজুলীৰ বহুত জাতি আদি মানে যোৱাটো ফচি আছে মই তেখেতক বিনম্ৰতা কওঁ 5 দিন মাহটো ঘাট নচলিব সেয়েহে মাজুলী যাত্ৰীসকল বগীবিল হৈ পাৰ যোৱাটো কামনা কৰিছোঁ মাজুলী জিলা প্ৰশাসনে হওক বা যোৰহাট জিলা প্ৰশাসনে হওক তেওঁলোকে যোগাযোগ কৰক তেওঁলোকে যোৱাৰ ব্যৱস্থা কৰক আৰু মাজুলীতো তেনেকৈ ফচি আছে তেনেকৈ অহা ব্যৱস্থা কৰি দিয়ক আশা ৰাখিছোঁ মই নিশ্চয় আৰু এয়া জানিব পৰা গৈছে যে আচলতে যি শেষৰখন ফেৰী আচলতে নিমাতী ঘাটৰ পৰা যিখন মাজুলীলৈ গৈছিলে তাত কিন্তু শেষৰখন ফেৰীতে আচলতে
প্ৰায় 80জনৰ অধিক যি অকল মানুহ আচলতে যাত্ৰীক আচলতে পাৰাপাৰ কৰিছিল আৰু এতিয়া কিন্তু 4 পৰা 5 দিনলৈ কিন্তু এই ঘাট অত্যন্ত চলাৰ যি আচলতে সেয়ে কিন্তু ফেৰী বন্ধ ৰাখিব গতিকে আহ্বান জনাইছে যে জিলা প্ৰশাসনে যাতে এই সমক যিসকল যাত্ৰী ইতিমধ্যে মাজুলীত বা মাজুলীৰ যিসকল যাত্ৰী নিমাতী ঘাটত বা যোৰহাটত বন্দী হৈ আছে তেওঁলোকক যাতে যাতায়াতৰ কাৰণে অন্তত ডিব্ৰুগড় বগীবিল হৈ যাতে আহক আৰু এই ক্ষেত্ৰত যাতে প্ৰশাসনেও যাতে অকণমান ইয়াত সুবিধা কৰি দিয়ে যোৰহাটৰ পৰা উৎপল ভঁৰালীৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969